শাওন মাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে। 17 আগষ্টলৈকে ভুলতো কেইটামান কাম একেবাৰে নকৰিব, কাৰণ এই মাহটোত কিছুমান কাম কৰাৰ পৰা আপুনি বিৰত থাকিব লাগিব। বিশেষকৈ মহিলাসকলে এই কথাখিনি মন দিব। বিবাহিতা মহিলাসকলেতো ভুলতো 5টা কাম 17 আগষ্টলৈকে একেবাৰেই নকৰিব। যদি আপুনি এই কামখিনি কৰে তেন্তে ভোলে বাবা আপোনাৰ প্ৰতি নাৰাজ হ'ব। ঘৰখনলৈ ঘোৰ আৰ্থিক সংকট নামি আহিব পাৰে। শাওনৰ এই মাহ ভগৱান ভোলানাথৰ নামত সমৰ্পিত, আৰু এই সম্পূৰ্ণ মাহটোত ভক্তই ভোলানাথৰ পূজা প্ৰাৰ্থনাৰ মাজতেই নিজক বিলীন কৰি দিব লাগে। ভোলানাথক কেনেদৰে প্ৰসন্ন কৰিব পাৰি সেই চিন্তা কৰিব লাগে ভক্তই। গতিকে এই শাওন মাহত ভোলানাথৰ ভক্তসকলে কেইটামান কাম একেবাৰে নকৰিব। মহিলা, পুৰুষ আৰু শিশুসকলে কোন 5টা কাম এই শাওন মাহত ভুলতো কৰিব নালাগে সেই কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ট্ৰেক এণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শাওন মাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে। 21 জুলাইত শাওনৰ প্ৰথমটো সোমবাৰ। এই পবিত্ৰ শাওন মাহত কেইটামান কাম কৰাৰ পৰা আপুনি বাচি থাকিব লাগিব। পৰ্যায়ক্ৰমে আপোনাক আজি সকলো কথা মই বিৱৰি ক'ম। এইবাৰৰ শাওন মাহক বহুত বেছি পবিত্ৰ ৰূপে গণ্য কৰা হয়, কাৰণ এইবাৰ 175 বছৰৰ পিছত দুৰ্লভ সংযোগ। সেইকাৰণে এই শাওন মাহত কিছুমান কাম কৰাটো এইবাৰ একেবাৰেই অনুচিত। পুৰুষেই হওক বা বিবাহিতা মহিলাই হওক, যদি জানি অজানিতেও এই কাম কৰে তেন্তে আপোনাৰ প্ৰতি ভগৱান ভোলানাথ ৰুষ্ট হ'ব পাৰে। এই কামখিনিৰ কাৰণেই আপুনি গোটেই জীৱন নিৰাশ হৈ থাকিব লগা হ'ব পাৰে, কাৰণ শাস্ত্ৰও আমাক এটা কথা কৈছে, শাওনৰ দৰে পুণ্যকাৰী মাহ আৰু একোৱেই নাই। সেইকাৰণে এই মাহটোত মনুষ্যই কৰা পুণ্য কামৰ 10 গুণ ফল তেওঁলোকে লাভ কৰে। যদি এই সম্পূৰ্ণ শাওন মাহত জানিয়েই হওক অজানিতেই হওক আপুনি 5টা ভুল কৰে তেন্তে সেই ভুলকেইটাৰ 100 গুণ পৰ্যন্ত বেয়া ফল আপুনি ভুগিব লগা হ'ব পাৰে। বিশেষকৈ বিবাহিতা মহিলাসকলে এই কথাখিনি আজি মন দিব লাগিব। লগতে আজি মই আপোনাক ক'ম, এই শাওন মাহত খোৱা বোৱাৰ কিছু নিয়ম আছে যিখিনি পালন কৰাটো খুবেই জৰুৰী। যদি সেইখিনি আপুনি ভুলতো ভংগ কৰে তেন্তে আপুনি হাজাৰ ভোলানাথক পূজা প্ৰাৰ্থনা কৰিলেও ভোলানাথে আপোনাক কৃপা নকৰিবও পাৰে। শাস্ত্ৰই আকৌ এই শাওন মাহত কিছুমান বস্তু খাবলৈও আমাক পৰামৰ্শ আগবঢ়াইছে। নিজৰ ভাগ্য উদয় কৰিবৰ কাৰণে আপুনি কিছুমান বস্তু এই মাহটোত খাবও লাগিব। সেইকাৰণে আপোনাক আজি মই অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো আজি আপুনি শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত আজি আমি যিবোৰ কথা উল্লেখ কৰিম সকলোৱে গুৰুত্বপূৰ্ণ। ধৈৰ্য নেহেৰুৱাব। পৰ্যায়ক্ৰমে সকলো কথাই আপোনাক মই এতিয়া ক'বলৈ চেষ্টা কৰিম। এই গোটেই শাওন মাহটোত আপুনি ভগৱান শিৱ আৰু পাৰ্বতীক আৰাধনা কৰিব, কিন্তু সোমবাৰৰ বিশেষ ব্ৰত কিছু পৃথক হ'ব, কাৰণ এই সোমবাৰৰ দিনটো অতি পবিত্ৰ আৰু শুভ দিন। এই শাওনৰ প্ৰতি সোমবাৰে ভক্তই বা ব্ৰত ৰখাজনে ভগৱান মহাদেৱৰ নামত ব্ৰত ৰাখি সম্পূৰ্ণ ফল প্ৰাপ্তিৰ কামনা কৰে, আৰু পিছৰটো সোমবাৰত যাতে তেওঁ ব্ৰত ৰাখিব পাৰে সেয়া অন্তঃকৰণেৰে কামনা কৰে, যাতে এই শাওনৰ প্ৰতিটো সোমবাৰৰ ব্ৰত সম্পূৰ্ণৰূপে পালন কৰিব পৰা যায়। ধৰ্মীয় মান্যতা অনুসৰি এই শাওন মাহত ভগৱান শিৱৰ উপাসনা কৰিলে, ভগৱান শিৱৰ নামত সোমবাৰে ব্ৰত ৰাখিলে খুব শুভ ফল লাভ কৰে ভক্তই। এই বিশেষ সময়খিনিত ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰিলে আপুনি ভগৱানৰ অসীম কৃপা লাভ কৰিব পাৰিব। এতিয়া মই আপোনাক ক'ম, শাওনৰ এই পবিত্ৰ সময়খিনিত আপুনি কোনবোৰ কাম একেবাৰে কৰাটো অনুচিত, কোনবোৰ কাম কৰিলে আপোনাৰ ব্ৰত ভংগ হ'ব পাৰে, মহাদেৱ আপোনাৰ প্ৰতি ৰুষ্ট হ'ব পাৰে। সেই কামবোৰৰ বিষয়ে আপোনাক মই ক'ম, আপুনি কেৱল মন দি শুনি যাব। 1 নম্বৰ, যিসকলে এই শাওন মাহত ব্ৰত ৰাখে সেই ব্ৰত ৰখাসকলে এটা মন কৰিব, কেতিয়াও আপুনি কাৰোৰে পৰা একো খুজি নাখাব, মানে ফল আপুনি খুজি নাখাব। শাওন মাহত এনেকুৱা কৰিলে আপোনাৰ ব্ৰত আধৰুৱা হৈ ৰ'ব বুলি বিশ্বাস কৰা হয়। সোমবাৰৰ ব্ৰতেই হওক বা বেলেগ কিবা ব্ৰতেই হওক, কেতিয়াও ওচৰ চুবুৰীয়া লগ বন্ধুৰ পৰা খুজি মাগি ফল বা অন্যান্য বস্তু খাব নালাগে। ব্ৰতত থকা সময়ত যদি আপুনি ধাৰলৈ বা খুজি লৈ কিবা বস্তু খায় তেন্তে সেই ব্ৰত জোঠা হৈ পৰে বুলি কোৱা হয়। শাওনৰ দৰে পবিত্ৰ মাহত যেতিয়া কোনো এজন ব্যক্তি
ঈশ্বৰৰ চৰণলৈ আহে সেইজন ব্যক্তিয়ে কেতিয়াও মিছাৰ আশ্ৰয় ল'ব নালাগে। এই সময়খিনিত কেতিয়াও কাৰোৰে পৰা ধাৰ ল'ব নালাগে, ঋণ ল'ব নালাগে, কেতিয়াও পৰচৰ্চা পৰনিন্দা কৰিব নালাগে। কাৰোবাৰ পৰা ধাৰলৈ লৈ কেতিয়াও আপুনি খাদ্য খাব নালাগে। এই সময়খিনিত যদি আপুনি ব্ৰতত থকা সময়ত কোনোবাই মনৰ খুচিমতে আপোনাক কিবা খাবলৈ দিছে, তেন্তে সেইখিনি আপুনি খাব পাৰিব। কিন্তু কাৰোবাৰ পৰা কিবা এটা খুজি খোৱাৰ যিটো অভ্যাস, সেই অভ্যাস আপুনি এই শাওণ মাহত ত্যাগ কৰিব লাগিব। কাৰণ এই শাওণ মাহত ধাৰলৈ লোৱা, খুজি খোৱা এনেধৰণৰ অভ্যাস একেবাৰে অনুচিত বুলি কোৱা হৈছে। এনেকুৱা কৰিলে ব্যক্তিজনৰ পবিত্ৰতা ভংগ হয়। 2 নম্বৰ, সোমবাৰৰ ব্ৰতেই হওক বা শাওণ মাহৰ ব্ৰতেই হওক বা বেলেগ ব্ৰতৰ ক্ষেত্ৰতো নাচপতি একেবাৰে খাব নালাগে। কাৰণ এই ফলৰ নামৰ অৰ্থই নাশৰ সৈতে জড়িত। যিকোনো বস্তু নাশ কৰাৰ সৈতে এই ফলৰ অৰ্থ জড়িত। সেইকাৰণে শাওণৰ ব্ৰতত থকাৰ সময়তেই হওক বা বেলেগ ব্ৰতৰ সময়তো এই ফল খোৱাটো অনুচিত বুলি বিজ্ঞজনে পৰামৰ্শ আগবঢ়াইছে। ব্ৰতত থকা সময়ত এইখিনি নাখায়। ব্ৰত ভঙাৰ পিছত আপুনি ব্ৰত নৰখা সময়খিনিত এই ফল মনে বিচৰা ধৰণেৰেই খাব পাৰে। কিন্তু যিটো দিনত, বিশেষকৈ এই শাওণৰ সময়ত আপুনি যদি ব্ৰত ৰাখিছে, তেন্তে নাচপতি আপুনি সেৱন নকৰাই ভাল হ'ব। ভগৱান ভোলানাথকো নাচপতি আগবঢ়োৱা নহয়। কথাটো মনত ৰাখিব, ভগৱান ভোলানাথক ফল আগবঢ়াওঁতে নাচপতি নিদিব। 3 নম্বৰ, পুৰণা আটাৰে বনোৱা যিকোনো বস্তু খোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব। দীঘলীয়া সময় ধৰি বহু দিনৰ পৰা আপুনি আনি থোৱা আটাৰে যদি খাদ্য প্ৰস্তুত কৰে, তেন্তে আপোনাৰ ব্ৰত ভংগ হ'ব পাৰে। শাওণৰ এই সময়খিনিত এই কথাটোৰ প্ৰতি বিশেষভাৱে আপুনি মন দিব। দৰাচলতে ঘৰত থকা পুৰণা আটাত কেতিয়াবা পোক পতংগই বাস লয়। সেইবোৰ কেতিয়াবা আপুনি খালী চকুৰে নেদেখিবও পাৰে। এনেকুৱা আটা খালে আপোনাৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে কিছুমান কথা আপুনি মন দি চলিব লাগিব। শাওণৰ ব্ৰতত থকাৰ সময়খিনিত আপুনি বজাৰৰ পৰা অনা সতেজ আটাহে ব্যৱহাৰ কৰিব। দীঘলীয়া সময় ধৰি ঘৰত থকা আটাৰে আপুনি খাদ্য প্ৰস্তুত কৰিলে আপোনাৰ ব্ৰতৰ শুদ্ধতাখিনি ভংগ হ'ব পাৰে। শাওণৰ এই সময়খিনি খুবেই পবিত্ৰ বুলি গণ্য কৰা হয়। সেইকাৰণে 5টা বস্তু ভগৱান শংকৰৰ ওচৰত একেবাৰে নাৰাখিব। ঘৰৰ যদি কোনোবা স্থানত আপুনি শিৱলিংগ, মহাদেৱৰ মূৰ্তি, মহাদেৱৰ ফটো ৰাখিছে, সেই স্থানলৈ ভুলতো জোতা চেণ্ডেল পিন্ধি নাযাব। যদি আপুনি তেনেকুৱা কৰে, তেন্তে ভোলানাথ আপোনাৰ প্ৰতি ৰুষ্ট হ'ব পাৰে আৰু আপুনি পাবলগীয়া ফল নষ্ট হ'ব পাৰে। সেইকাৰণে যেতিয়াই মন্দিৰ, শিৱালয় বা ঘৰত থকা শিৱলিংগ, শিৱৰ মূৰ্তি, শিৱৰ ফটোৰ সন্মুখলৈ আপুনি যাব, খালী ভৰিৰে যাব। কাৰণ জোতা চেণ্ডেল পিন্ধি সেই স্থানলৈ গ'লে সেই ঠাইডোখৰেই অপবিত্ৰ হৈ পৰে, যিটো কাৰণে দেৱী শক্তি অপ্ৰসন্ন হ'ব পাৰে। ইয়াৰ পিছৰ কথাখিনি মহিলাসকলৰ সৈতে জড়িত। কাৰণ মাহেকীয়া সমস্যা মহিলাসকলৰ হয়। কিন্তু বহু মহিলাই এই কথাটো গোপনে ৰাখিও পূজা পাঠ কৰাত ব্যস্ত হৈ পৰে, যিখিনি শাস্ত্ৰসন্মত একেবাৰে নহয়। শাওণৰ এই সময়খিনিত বিশেষকৈ মহিলাসকলে এই কথাখিনি মনত ৰখাটো দৰকাৰ। এইখিনি সময়ত মন্দিৰত প্ৰৱেশ কৰা, শিৱলিংগক স্পৰ্শ কৰা, ঘৰৰ পূজাঘৰ বা মন্দিৰলৈ যোৱা, ভগৱানৰ মূৰ্তি স্পৰ্শ কৰা, তুলসীৰ গুৰিত জল অৰ্পণ কৰা একেবাৰে অনুচিত। এইখিনি বৰ্জন কৰিব লাগিব সেইসকল মহিলাই যিসকল মহিলা মাহেকীয়া হৈ আছে। মাহেকীয়া হৈ থকা মহিলা সেই স্থানবোৰলৈ গ'লে দেৱী শক্তি হেনো ক্ৰোধিত হৈ পৰে। ফলত ঘৰখনলৈ দৰিদ্ৰতা নামি আহে, হাই কাজিয়া বাঢ়ি যায়। সেইকাৰণে এই ভুল কোনো মহিলাই এইকেইদিনত নকৰিব। 3 নম্বৰ, কোৱা হয় যিটো স্থানত শিৱলিংগ থাকে সেই স্থানত দেৱী শক্তি একেবাৰে সক্ৰিয় ৰূপত থাকে। যদি এই শাওণ মাহত আপুনি আপোনাৰ ঘৰত শিৱলিংগ স্থাপন কৰিছে, তেন্তে সেই শিৱলিংগত প্ৰতিদিনে জল অৰ্পণ কৰাটো অতি জৰুৰী। শিৱলিংগৰ পৰা ধাৰাবাহিকভাৱে শক্তি উৎপন্ন হয় আৰু জলধাৰাই সেইখিনি সন্তুলিত কৰি ৰাখে। আমাৰ মাজৰ বহু মানুহ এনেকুৱা আছে, তেওঁলোকে ঘৰত শিৱলিংগটো ৰাখে ঠিকেই, কিন্তু সপ্তাহত এদিনো সেই শিৱলিংগত জল অৰ্পণ নকৰে। যিখিনি গৰুৰ পুৰাণে কি কৈছে,
গৰুৰ পুৰাণে কৈছে সেইখিনি একেবাৰে অনুচিত। যদি আপুনি নিয়মিত ৰূপত সেৱা কৰিবই নোৱাৰে তেন্তে ঘৰত আপুনি শিৱলিংগ স্থাপন কৰাটো একেবাৰে উচিত হোৱা নাই। তেনেকুৱাত আপুনি তাৰ বিপৰীত পৰিণামহে ভোগ কৰিবলগীয়া হ'ব পাৰে। আৰু এটা কথা মন দিব, তুলসী আৰু মহাদেৱৰ মাজত এক ডাঙৰ পাৰ্থক্য আছে। সেইকাৰণে শিৱলিংগত তুলসীৰ পাত আপুনি একেবাৰে আগবঢ়াব নালাগে। তুলসী পাত শিৱলিংগৰ ওচৰে পাজৰেও আপুনি নাৰাখিব। শাওনৰ এই সময়খিনিত বহু মানুহে জানিয়েই হওক অজানিতেই হওক শিৱলিংগত তুলসী পাত অৰ্পণ কৰে। বহুতেই শিৱলিংগৰ ওচৰতো তুলসী পাত ৰখা দেখা যায়, কিন্তু এইখিনিক বিজ্ঞজনে ভুল বুলি উল্লেখ কৰিছে। এনেকুৱা কৰিলে দেৱী দেৱতা অপ্ৰসন্ন হ'ব পাৰে আৰু ঘৰখনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। শিৱলিংগ আৰু তুলসীৰ মাজত এক সঠিক দূৰত্ব সদায় থকাটো দৰকাৰ। আৰু তুলসী পাতো একেবাৰেই ভগৱান ভোলানাথক অৰ্পণ কৰিব নালাগে। ইয়াৰ পিছৰ কথাখিনি আৰু গুৰুত্বপূৰ্ণ। ঘৰৰ মন্দিৰেই হওক বা বাহিৰৰ মন্দিৰেই হওক, আপুনি যদি মাংস খাইছে তেন্তে সেই স্থানলৈ আপুনি নাযাব। যদি আপুনি ৰতিক্ৰিয়া কৰি আহিছে তেন্তে সেই স্থানলৈ আপুনি যোৱাটো একেবাৰে অনুচিত। শাওনৰ এই সময়খিনিত এই কথাখিনি অতি বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। যদি আপুনি শাৰীৰিক ৰূপত অশুদ্ধ হৈ আছে তেন্তে মন্দিৰৰ ওচৰলৈও আপুনি যোৱাটো উচিত হোৱা নাই। ঘৰত থকা মন্দিৰ বা পূজাঘৰলৈও এনেকুৱা স্থিতিত আপুনি নোযোৱাটোৱেই ভাল। যেতিয়া আপুনি ঘৰৰ মন্দিৰ ভাগলৈও যাব, একেবাৰে পবিত্ৰ শুদ্ধ বস্ত্ৰ ধাৰণ কৰিহে মন্দিৰলৈ সোমাব। যদি আপুনি মাংস খায় ভগৱানৰ সন্মুখলৈ যায়, শাৰীৰিক সম্বন্ধ স্থাপন কৰি যদি আপুনি ভগৱানৰ সন্মুখলৈ যায়, এবাৰ ভাবকচোন ভগৱান প্ৰসন্ন হ'ব জানো? একেবাৰেই নহয়। কাৰণ ভগৱান যিটো স্থানত থাকে সেই স্থান খুবেই পবিত্ৰ। তাত সদায় পজিটিভ শক্তি থাকে। গতিকে সেই পজিটিভ শক্তিখিনিৰ ওচৰলৈ যাওঁতে আপুনি মানুহজন পজিটিভ হৈ যাব লাগিব, শুদ্ধ হৈ যাব লাগিব। অন্যথা ভগৱান ৰুষ্ট হ'ব পাৰে। শাস্ত্ৰৰ মতে এইখিনিক ঘোৰ পাপ বুলি গণ্য কৰা হৈছে। এনেকুৱা কাৰ্যৰ দ্বাৰা সেই ব্যক্তিজন নৰকলৈ যায় বুলি শাস্ত্ৰই উল্লেখ কৰিছে। ভগৱানৰ সন্মুখলৈ যেতিয়াই আপুনি যাব, সদায় স্নান কৰি শুদ্ধ বস্ত্ৰ ধাৰণ কৰি পবিত্ৰ ভাৱেৰেহে যাব লাগে। যদি আপুনি এই শাওন মাহত ভগৱান ভোলানাথৰ কৃপা পাব বিচাৰিছে তেন্তে এই নিয়ম আপুনি মানিবই লাগিব। এই নিয়ম মানিলেই সকলো দেৱী শক্তি আপোনাৰ প্ৰতি প্ৰসন্ন হ'ব। এই শাওন মাহত মহাদেৱক এনেকুৱা বেলপত্ৰ একেবাৰে আগ নবঢ়াব যি বেলপত্ৰ দোষযুক্ত। সতেজ পাত থকা বেলপত্ৰহে আপুনি মহাদেৱৰ চৰণলৈ আগবঢ়াব। কাৰণ ফটা পাতযুক্ত বেলপত্ৰ যদি আপুনি শিৱলিংগতেই হওক মহাদেৱৰ চৰণতেই হওক আগবঢ়ায়, এয়া খুবেই অশুভ বুলি গণ্য কৰা হয়। পৌৰাণিক মান্যতা অনুসৰি বেলপত্ৰ আগবঢ়ালে শিৱৰ মস্তক শীতল হৈ পৰে। বেলপত্ৰৰে ভগৱান শিৱৰ পূজা কৰিলে মানুহৰ জীৱনৰ দৰিদ্ৰতা দূৰ হয় আৰু সেইজন ব্যক্তি সৌভাগ্যশালী হয়। ইয়াৰ দ্বাৰা ভগৱান হনুমানো প্ৰসন্ন হয়, কাৰণ ভগৱান হনুমানকো ভোলানাথৰেই অৱতাৰ বুলি গণ্য কৰা হয়। বেলপত্ৰৰ কথা ওলাইছেই যেতিয়া, দুই এটা বেলপত্ৰ সম্বন্ধীয় আৰু কথা আপোনাৰ জ্ঞাতাৰ্থে জনাই থ'ব বিচাৰিছোঁ। চতুৰ্থী, অষ্টমী, নৱমী, চতুৰ্দশী, অমাৱস্যা তিথিত আৰু সংক্ৰান্তিৰ সময়ত, লগতে সোমবাৰৰ দিনতো আপুনি বেলপত্ৰ একেবাৰে নিছিঙিব। এইকেইদিনত বেলপাত ছিকাটো একেবাৰে অনুচিত বুলি কোৱা হৈছে। পূজাৰ এদিন পূৰ্বে আপুনি বেলপাতখিনি ছিঙি আনি ৰাখিব। আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ, বেলপত্ৰ কেতিয়াও অশুদ্ধ নহয়। যদি আপোনাক পূজাৰ কাৰণে নতুন বেলপত্ৰ প্ৰয়োজন হৈছে আৰু নতুন যদি বেলপাত আপুনি বিচাৰিও পোৱা নাই, তেনেক্ষেত্ৰত বেলেগে অৰ্পণ কৰা বেলপত্ৰ আপুনি বিশুদ্ধ পানীৰে ধুই ভগৱান শিৱক অৰ্পণ কৰাটোত কোনো বাধা নাই। কিন্তু এটা কথা মনত ৰাখিব, যিভাগ বেলপত্ৰ আগবঢ়াব তাত যাতে 3টা পাত থাকেই। পাতকেইটা যাতে একেবাৰে ফটা চিটা নহয়, সতেজ পাত হয়, সেইটো গুৰুত্ব দিব। এইবাৰ আপোনাক জনাব খুজিছোঁ, এই শাওন মাহত বিশেষকৈ সোমবাৰৰ দিনটোত যিহেতু আপুনি মন্দিৰলৈ যাবই, সেইকাৰণে শিৱলিংগত কি কি বস্তু আগবঢ়াব নালাগিব সেই কথাখিনি আপুনি জানি লোৱাটো দৰকাৰ। শাস্ত্ৰৰ মতে এই শাওনৰ সময়খিনিত শিৱলিংগত গংগাজল, বেলপত্ৰ, ধতুৰা, ভাং, বগা পুষ্প আদি অৰ্পণ কৰা হয়, যাতে ভগৱান ভোলানাথ সোনকালেই প্ৰসন্ন হয়।
কিন্তু শাস্ত্ৰই আমাক এনে কিছুমান পূজাৰ সামগ্ৰীৰ বিষয়েও কৈছে যিখিনি ভগৱান ভোলানাথৰ চৰণত একেবাৰে অৰ্পণ কৰিব নালাগে। ভগৱান ভোলানাথৰ পূজা প্ৰাৰ্থনাৰ সময়ত এই বস্তুকেইপদ প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবলৈকে সকলোকে শাস্ত্ৰই পৰামৰ্শ আগবঢ়াইছে। শিৱপুৰাণৰ মতে ভগৱান শিৱৰ পূজাত কি কি বস্তু অৰ্পণ কৰিব নালাগে সেয়া আপুনি জানি লওক। প্ৰথম, তুলসী। হিন্দু ধৰ্মত তুলসীক খুব পবিত্ৰ বুলি গণ্য কৰা হয় আৰু পূজা অনুষ্ঠানত তুলসীৰ পাত আগবঢ়োৱাটো এক পৰম্পৰা। ভগৱান বিষ্ণু, ভগৱান কৃষ্ণ, হনুমানক উপাসনা কৰাৰ সময়ত তুলসী আগবঢ়োৱা হয়। তুলসী অবিহনে তেওঁলোকৰ পূজা প্ৰাৰ্থনা একেবাৰে আধৰুৱা বুলি গণ্য কৰা হয়। কিন্তু শিৱ পূজাত তুলসী প্ৰয়োগ একেবাৰে বৰ্জিত বুলি গণ্য কৰা হয়। পৌৰাণিক মান্যতা অনুসৰি ভগৱান শিৱই তুলসীৰ স্বামী অসুৰ জলান্ধৰক বধ কৰিছিল। সেইকাৰণে তুলসীয়ে স্বয়ং ভগৱান শিৱক অলৌকিক আৰু দৈবিক গুণসম্পন্ন সেই পাতৰ পৰা বঞ্চিত কৰিছিল। ইয়াৰ পিছৰ বস্তুভাগ হৈছে কেতেকী ফুল। শিৱলিংগত কেতিয়াও কেতেকী ফুল আগবঢ়াব নালাগে। শিৱপুৰাণৰ কথা অনুসৰি কেতেকী ফুলে ব্ৰহ্মাৰ মিথ্যাচৰত আশ্ৰয় লৈছিল, যিখিনিত ৰুষ্ট হৈ ভোলানাথে কেতেকী ফুলক অভিশাপ দিছিল আৰু কৈছিল, শিৱলিংগত কেতিয়াও কেতেকী ফুল অৰ্পণ কৰা নহ'ব। এই অভিশাপৰ কাৰণেই ভগৱান ভোলানাথক কেতেকী ফুল অৰ্পণ কৰা নহয় বুলি যুগে যুগে বিশ্বাস কৰি অহা হৈছে। ইয়াৰ পিছৰ সামগ্ৰী হৈছে হালধি। ভগৱান ভোলানাথক কেতিয়াও হালধি আগবঢ়োৱা নহয়, কাৰণ হালধিক নাৰী সম্বন্ধীয় বুলি গণ্য কৰা হয়। শিৱলিংগ পুৰুষত্বৰ প্ৰতীক। এনেকুৱাত শিৱ পূজাত হালধিৰ ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত। হালধি ব্যৱহাৰ কৰিলে পূজাৰ ফল ভক্তই হেনো লাভ নকৰে। এই শাওণ মাহত যদি আপুনি 5টা বিশেষ সংকেত লাভ কৰে তেন্তে আপুনি বুজিব ভগৱান আপোনাৰ ভক্তিত প্ৰসন্ন হৈছে আৰু তেওঁ আপোনাৰ জীৱন সলাবলৈ গৈ আছে। কি সংকেত লাভ কৰিলে ভগৱান ভোলানাথ আপোনাৰ লগত আছে নে নাই সেয়া গম পাব, জানি লওক আহক। 1 নম্বৰ, যদি ষাঁড় আপোনাৰ ঘৰৰ দুৱাৰমুখলৈ আহিছে। কেতিয়াবা আমাৰ ঘৰৰ দুৱাৰমুখলৈ গাই আহে, গৰু আহে। এনেকুৱা ক্ষেত্ৰত নন্দী মহাৰাজক ভগৱান ভোলানাথৰ বাহন বুলি গণ্য কৰা হয়। তেওঁক শিৱৰ দ্বাৰপাল বুলিও কোৱা হয়। নন্দীক বুদ্ধি আৰু জ্ঞানৰ প্ৰতীক বুলি গণ্য কৰা হয়। শিৱ মন্দিৰৰ বাহিৰত সদায় তেওঁ বিৰাজমান হৈ থাকে। যদি এই শাওণৰ পবিত্ৰ সময়খিনিত হঠাৎ নন্দী মহাৰাজ আপোনাৰ ঘৰলৈ আহিছে তেন্তে লেই চেই নকৰি তেওঁক তুষ্ট কৰিবলৈ চেষ্টা কৰক। তাৰ অৰ্থ হৈছে ভগৱান শিৱ স্বয়ং আপোনাৰ ঘৰলৈ আহিছে। তেওঁ আপোনাৰ ঘৰলৈ অহাৰ সেয়া বিশেষ সংকেত তেওঁ প্ৰদান কৰিছে। ভগৱান ভোলানাথ আপোনাৰ ভক্তিত অত্যন্ত প্ৰসন্ন হৈছে আৰু আপোনাৰ জীৱনত তেওঁ আনন্দ দিবলৈকে আপোনাৰ ঘৰৰ সন্মুখলৈ আহিছে। তেনেক্ষেত্ৰত আপুনি নন্দী মহাৰাজক তিলক লগাব, মিঠা ভোগ নিশ্চিতভাৱে অৰ্পণ কৰিব। 2 নম্বৰ, শাওণৰ এই পবিত্ৰ সময়খিনিত যদি আপুনি সপোনত শিৱলিংগ দেখা পাইছে তেন্তে আপুনি স্বয়ং ভগৱানৰ দৰ্শন পাইছে বুলি ক'লেও ভুল কোৱা নহ'ব। এয়া অত্যন্ত শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱনৰ সকলো সমস্যা শেষ হোৱাৰ পথত। ভগৱান শিৱই আপোনাৰ শুদ্ধ আৰাধনা আৰু ভক্তিত প্ৰসন্ন হৈ তেওঁ আপোনাক দিব্য দৰ্শন দিছে। এনেকুৱাত আপুনি এটাই মনত ৰাখিব যাতে আপুনি ভগৱানৰ ভক্তিখিনি পাহৰি নাযায়। সদায় ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। এটাই ভাবিব ভগৱান আপোনাৰ ঘৰলৈ আহিছে আৰু সদায় যাতে আপোনাৰ ঘৰৰ চৌপাশ শুদ্ধ কৰি ৰাখিব পাৰি। 3 নম্বৰ, শাস্ত্ৰৰ মতে নীলকণ্ঠ পক্ষী ভগৱান শিৱৰ প্ৰতীক। শাওণৰ এই সময়খিনিত যদি আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ মুধচত নীলকণ্ঠ পক্ষী পৰিছে তেন্তে ভুলতো সেই পক্ষীক খেদি নিদিব। ভগৱান শিৱ যে আপোনাৰ ভক্তিত প্ৰসন্ন হৈছে, তেওঁ যে আপোনাৰ ঘৰত স্থিতি লৈছে সেয়া তাৰ সংকেত। শাস্ত্ৰই কৈছে যদি নীলকণ্ঠ পক্ষীয়ে কোনো এঘৰ মানুহৰ মুধচলৈ গৈ সেই মুধচত বহিছে বা মানুহ ঘৰলৈ গৈ যদি নীলকণ্ঠ পক্ষীয়ে জিৰাইছে তেন্তে সেইখন ঘৰলৈ ভগৱান ভোলানাথৰ আগমন হৈছে। আপুনি বুজি ল'ব লাগিব আপোনাৰ আৰু বেয়া দিন শেষ হোৱাৰ পথত। কোৱা হয় ভগৱান শ্ৰীৰামেও হেনো নীলকণ্ঠ পক্ষীৰ দৰ্শন কৰাৰ পিছতহে ৰাৱণক বধ কৰি বিজয় সাব্যস্ত কৰিছিল। ইয়াৰ পিছৰ সংকেতটো হ'ল যদি এই শাওণৰ পবিত্ৰ সময়খিনিত হঠাৎ আপোনাৰ ঘৰলৈ ক'লা সৰ্প আহে তেন্তে এইখিনিকো বহুত শুভ বুলি গণ্য কৰা হয়। এনেকুৱাত সেই সৰ্প আপুনি
মাৰিবলৈ চেষ্টা নকৰিব। এয়া ভগৱান শিৱ অহাৰ সংকেত। আপোনাৰ ভক্তিত প্ৰসন্ন হৈ তেওঁ সেই সংকেতৰ দ্বাৰা এটা কথা আপোনাক বুজাব খুজিছে, তেওঁ আপোনাৰ ঘৰলৈ আহি আছে। শাওনৰ এই সময়খিনি বহুত বেছি পবিত্ৰ। এইখিনি সময়তেই ভগৱান ভোলানাথ পৃথিৱীলোকলৈ আহে আৰু সেইখন ঘৰতেই ভগৱান ভোলানাথে বাস কৰে, যিখন ঘৰৰ মানুহবোৰে শুদ্ধ অন্তৰেৰে তেওঁৰ পূজা প্ৰাৰ্থনা কৰে। যদি সপোনত কোনোবা মন্দিৰত আপুনি নাগ নাগিনীৰ যোৰা দৰ্শন কৰিছে, তেন্তে এইখিনিকো বহুত বেছি শুভ বুলি গণ্য কৰা হয়। এইখিনিও ঘৰলৈ ভগৱান ভোলানাথ অহাৰ সংকেত দিয়ে বুলি বিশ্বাস কৰা হয়। আৰু এটা সংকেত হ'ল, এই শাওনৰ শুভ সময়ত বা সোমবাৰৰ দিনা যদি আপুনি ডম্বৰুৰ শব্দ শুনিছে, মন্দিৰৰ ঘণ্টাৰ শব্দ শুনিছে, তেন্তে আপুনি বুজিব লাগিব এই সময়খিনিয়ে আপোনাৰ জীৱনলৈ খুব ভাল দিন কঢ়িয়াই আনিব। ইয়াৰ পোনপটীয়া অৰ্থই হৈছে ভগৱান ভোলানাথ আপোনাৰ প্ৰতি প্ৰসন্ন হৈছে আৰু তেওঁ শীঘ্ৰেই আপোনাৰ ঘৰলৈ আহি আপোনাৰ জীৱনত প্ৰৱেশ কৰি আপোনাৰ জীৱন একেবাৰে ঠিক কৰি পেলাব। এতিয়া মই আপোনাক এনেকুৱা এক উপায়ৰ বিষয়ে ক'ম, যদি এই শাওনৰ সময়খিনিত আপুনি সেই উপায়টো কৰে, তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক সফল হোৱাৰ ক্ষেত্ৰত বাধা দি ৰাখিব নোৱাৰে। পৃথিৱীৰ কোনো শক্তিয়ে মহাদেৱৰ পৰা কৃপা পোৱাৰ ক্ষেত্ৰত আপোনাক বাধা দিব নোৱাৰে। সেইকাৰণে এই উপায়টোৰ বিষয়েও ভালকৈ শুনি ল'ব, কাৰণ শাওন ঘনে ঘনে নাহে, বছৰৰ মূৰত এবাৰেই আহে আৰু এই সময়খিনিত ভগৱান ভোলানাথ সদায় সক্ৰিয় অৱস্থাত থাকে। গতিকে যিখিনি আপুনি বিচাৰিব, তেওঁ সেইখিনি শুনি আপোনাৰ ইচ্ছা পূৰণ কৰিব। আহক আৰম্ভ কৰোঁ। প্ৰথমটো কাম হৈছে আপুনি চৰাই চিৰিকটিক খাদ্য খুৱাব। এইখিনি খুব বেছি শুভ। সপ্তাহৰ শনিবাৰ মঙলবাৰে আপুনি চৰাইক যদি খাদ্য দিয়ে, তেন্তে আপুনি সোনকালেই ধাৰ ঋণৰ পৰা মুক্তি লাভ কৰিব। শিৱপুৰাণৰ মতে ভগৱান শিৱই সেইটো কৈছে, যিজন ব্যক্তিৰ জীৱনতেই ধাৰ ঋণ থাকে, সেইজন ব্যক্তিয়ে চৰাইক খাদ্য খুৱাব লাগে। তেতিয়াই সেই ব্যক্তিজনে ধাৰ ঋণৰ পৰা মুক্তি লাভ কৰে। কেৱল খাদ্য খুৱালেই নহ'ব, পানীও পৰ্যাপ্ত পৰিমাণে খুৱাব লাগিব। নম্বৰ 2, বান্দৰ। এই শাওনৰ পবিত্ৰ সময়খিনিত যদি আপুনি মঙলবাৰে মিঠা খাদ্য খুৱাব পাৰে, তেন্তে আপুনি জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাখিনিৰ পৰাও মুক্তি লাভ কৰিব পাৰিব। বান্দৰক খাদ্য খুৱালে বজৰং বলী বহুত বেছি প্ৰসন্ন হয় আৰু আপোনাৰ সকলো কষ্ট তেওঁ হৰণ কৰি লয়। 10 বাৰ হনুমান চালিচা পাঠ কৰিলে যি ফল আপুনি লাভ কৰে, মঙলবাৰৰ দিনা বান্দৰক ভোজন কৰালে সমপৰিমাণৰে ফল আপুনি লাভ কৰিব। বান্দৰক খাদ্য কল আদি অৰ্পণ কৰিলে হনুমান চালিচা পঢ়াৰ সমানেই পুণ্য আপুনি লাভ কৰিব। ইয়াৰ পিছত আপুনি যদি কুকুৰক মিঠা বিস্কুট খুৱাব পাৰে, তেন্তে তেতিয়াও আপুনি ধাৰ ঋণৰ পৰা মুক্তি লাভ কৰিব। লগতে আপোনাৰ ঘৰত হৈ থকা হাই কাজিয়াও একেবাৰে নোহোৱা হ'ব আৰু ঘৰখনৰ নিগেটিভ শক্তি নষ্ট হৈ এক পজিটিভ শক্তিয়ে বিৰাজ কৰিব। ভগৱান ভোলানাথক এনেই পশুপতি নাথ বুলি কোৱা নহয়। সেইকাৰণে কাল ভৈৰৱৰ বাহন কুকুৰক আপুনি শাওন মাহত যেনে তেনে ভোজন কৰাব। আপুনি এটা কথা জানেনে, গাই গৰুত যে 33 কোটি দেৱী দেৱতাই বাস কৰে, সেইকাৰণে গাইক মা বুলি গণ্য কৰা হয়, গো মাতা। যদি আপুনি ঘৰত বনোৱা প্ৰথমখন ৰুটি গাইজনীক খাবলৈ দিয়ে, তেন্তে তাৰ ফল আপুনি সেই দিনটোৰ পৰাই দেখিবলৈ পাব আৰু লাহে লাহে আমাৰ সকলো সমস্যা শেষ হোৱা যেন আপোনাৰ অনুভৱ হ'ব। এইখিনি কৰিলে আপুনি এই শাওন মাহত মহাফল লাভ কৰিব। মই আশা কৰিম ভগৱান ভোলানাথে আপোনাক কৃপা কৰিব। ভগৱান ভোলানাথে আপোনাৰ মনৰ প্ৰতিটো কামনা পূৰ্ণ কৰিব। সদৌ শেষত কমেণ্টত ভগৱান ভোলানাথৰ নাম লিখি আপোনাৰ সেৱা নিবেদন কৰি মনোকামনা পূৰণৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো কেনে পালে জনাব। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি মহাদেৱৰ বাণী এই শাওন মাহত বিলাই দিয়ক। মহাদেৱে দুগুণ কৃপা কৰিব আপোনাক। ধন্যবাদ।